হেল্ল' ফ্ৰেণ্ডছ, তো কালি এখন নটিচ ওলাইছিলে যেতিয়া আমাৰ ফেক নিউজবিলাক চলি আছিলে যে আজি ৰিজাল্ট দিব, অৰ্থাৎ 17 এপ্ৰিলত ৰিজাল্ট দিব। তো তাৰপিছত এখন নটিচ ওলোৱা দেখা গৈছে আৰু সেইখন নটিচত লিখা আছে যে আফটাৰ 21 এপ্ৰিল 2026ত কি হ'ব, মানে 21 এপ্ৰিলৰ পিছতহে ৰিজাল্টবিলাক দিয়া হ'ব। তো নটিচখন বাৰু ভালেই হৈছে, নটিচখন ওলোৱাৰ কাৰণে বহুতে ভাবি আছিল আজি ৰিজাল্ট দিব, তেওঁলোকে গম পালে যে ৰিজাল্ট নিদিব। কিন্তু এটা আচৰিত কথা যে এই নটিচখনে কিন্তু সঁচা নহয়। তো মই সেইটো কোৱা নাই যে নটিচখনৰ কথাখিনি ফেক বুলি কোৱা নাই, কিন্তু নটিচখন একচুৱেলি সঁচা নহয়, মানে ৰিয়েল নহয়। আছাম হায়াৰ ছেকেণ্ডেৰীৰ পৰা বা ISSEBৰ পৰা দিয়া নটিচ নহয়। কিহৰ কাৰণে কৈছোঁ সেইটো বস্তু তোমালোকক মই দেখাবলৈ গৈ আছোঁ। তো নটিচখন যদি তোমালোকে চোৱা, ইয়াতে কিন্তু ক্লিয়াৰ নহয় বস্তুবিলাক, যেনেকৈ আমাৰ ক্ৰিষ্টেলাইন ক্লিয়াৰ থাকে বস্তুবিলাক, যোনবিলাক আমাৰ আছাম হায়াৰ ছেকেণ্ডেৰীৰ পৰা যোনবিলাক ধৰা নটিচ ওলায় সেইখিনি কিন্তু বহুত ক্লিয়াৰ হয়, ব্লাৰ হৈ আছে বস্তুবিলাক। আমি যদি বেলেগ এখন নটিচ চাওঁ, তোমালোকক দেখাওঁ যদি, তো ইয়াতে চাবা তোমালোকৰ যোনটো ৱৰ্ড ফ্ৰণ্ট আছে, ৱৰ্ডৰ যোনবিলাক ফ্ৰণ্ট আছে, এই নটিচখন আৰু এইটো নটিচখন যদি তোমালোকে মিলাই চোৱা, এই নটিচখনত কি আছে, আমাৰ মানে আখৰবিলাক অলপ বোল্ড আছে, আৰু কিন্তু এইখন যোনখন ৰিয়েল হয় সেইখন কিন্তু আখৰবিলাক ইমান বোল্ড নাই। যোনবিলাক বোল্ড কৰিবলগীয়া আছে বোল্ড আছে, কিন্তু ইয়াতে যোনবিলাক কি আছে ৱৰ্ডবিলাক চাবা অলপ ফ্ৰণ্টটো মিলাই চালে আমি গম পাম যে ইয়াত অলপ খেলি মেলি আছে। আৰু এটা বস্তু চাবা তোমালোকে, যোনবিলাক আছাম হায়াৰ ছেকেণ্ডেৰীৰ পৰা বা ASSEৰ পৰা যোনবিলাক নটিচ ওলায়, তাতে তলত চোৱা কপিটো মানে কালে চেণ্ড কৰা হৈছে, এই কপিটো তাতে দিয়া হৈ থাকে। ইয়াত এই পৰ্চনটো দেখিছা তোমালোকে, ইয়াতে দিয়া আছে কপিটো কালে পঠোৱা হৈছে, দ্য কণ্ট্ৰলাৰ অফ দ্য এক্সামিনেশ্যনছ, দ্য চিনিয়ৰ প্ৰগ্ৰামাৰ। তো এইবিলাক গোটেইখিনি দিয়া হৈ আছে, কিন্তু এইখন নটিচত কিন্তু তেনেকুৱা কোনো ধৰণৰ দিয়া নাই। আৰু এটা বস্তু তোমালোকক দেখাম যে ছিগনেচাৰবিলাক চোৱা, যোনজন ছেক্ৰেটাৰী আছে তেওঁৰ ছিগনেচাৰ যদি চোৱা, মই 3খন নটিচ দেখাইছোঁ তোমালোকক, তো 3খনতে ছিগনেচাৰবিলাক চোৱা, যদিও একেই হয় কিন্তু অলপ বেলেগ। সদায় কি হয়, আমি ছিগনেচাৰ মাৰোঁতে গোটেইকেইটো ছেইম নহয়, অলপ কিবা এটা ডিফাৰেণ্ট থাকিবই। তো ইয়াতে চোৱা তোমালোকে, প্ৰথমটো যোনটো চোৱা, দ্বিতীয়টো চোৱা অলপ বেলেগ আছে, আকৌ তৃতীয়টো অলপ বেলেগ আছে। আৰু এটা লগত চাবা, ছিগনেচাৰ কৰাৰ লগে লগে বামুণী মৈদামৰ আগত কিবা এটা তেওঁ লিখে। তো ইয়াতে চোৱা ওপৰটোত আছে 3 আছে, তলটোত 2 আছে, আৰু এইপিনে কিবা এটা লিখা আছে, ধৰিব পৰা নাই হ'লে। তো চবতে বেলেগ। কিন্তু তোমালোকক মই আৰু এটা বস্তু দেখাবলৈ বিচাৰিম এতিয়া। তো এইখন হৈছে ৰাইট চাইডৰখন হৈছে কালিৰখন, আৰু এইখন হৈছে বেলেগ এখন নটিচ দেখাইছোঁ লেফ্ট চাইডৰখন। তো ইয়াতে চোৱা ছিগনেচাৰটো পুৰা ছেইম টু ছেইম, ছিগনেচাৰটো ছেইম হৈছে, তাৰপিছত ইয়াতো 2 লিখা আছে, ইয়াতো 2 লিখা আছে। তো ইয়াৰ পৰা গম পাব পাৰি যে যোনে নটিচখন বনাইছে, সেইখন যোনখন মই লেফ্ট চাইডে দেখাই আছোঁ, সেই নটিচখনৰ পৰা কি কৰিছে, তেওঁ কপি কৰি আনি পেলাই এইখন লগাই দিছে। আৰু এটা কথা তোমালোকে লক্ষ্য কৰিবা যে এইখন যোনখন লেফ্ট চাইডৰখন দেখিছা আগৰ নটিচখন, আৰু এইখন কালিখন ৰাইট চাইডৰখন, তো এটা নম্বৰটো চাবা তোমালোকে, নম্বৰটো চোৱা ছেমটো ছেইম আছে, অকল খালি কি কৰিছে 27 যোনটো আছে লাষ্টৰ, সেইটো কি কৰি দিছে, ইয়াত 28 কৰি দিছে। আমি জানো যে নটিচখন ওলোৱাৰ লগে লগে বিভিন্ন দিশত বিভিন্ন ধৰণৰ বস্তুবিলাক বেলেগ হয়, অকল নাম্বাৰ এটা সলনি হৈ নাযায়। তো এইখিনি কথাৰ পৰা আমি গম পাই যাওঁ যে এইখন নটিচ ৰিয়েল নহয়, এইখন নটিচ হয়তো কোনোবাই বনাইছে, কাৰণ আছাম হায়াৰ ছেকেণ্ডেৰীত আমি যদি চেক কৰোঁ সেইখিনি কিন্তু তাতো কোনো ধৰণৰ এই নটিচখন উপলব্ধ হোৱা নাই। আৰু এটা কথা এটা মন কৰিবলগীয়া যে যোৱাকালি যোনখন আমাৰ শিক্ষামন্ত্ৰীয়ে দিছে, তেওঁৰ টুইটতে হওক বা তেওঁ ফেচবুক পেজত হওক, যোনটো দিছে সেইটো লিখি পেলাই দিছে, নিজে লিখি পেলাই দিয়া। কিন্তু এনেধৰণৰ নটিচবিলাক আমি প্ৰায় দেখোঁ যে এডুকেশ্যন মিনিষ্টাৰে নিজে শ্বেয়াৰ কৰে। যদি নটিচখন থাকিলে হয়, তেওঁ নটিচখনে দিলে হয়, তেওঁ তেনেদৰে লিখি দিলে হয়। আৰু এইবিলাক অফিচিয়েল নটিচবিলাক আমি যিহেতু ৱেবছাইটতো নাই, শিক্ষামন্ত্ৰীও শ্বেয়াৰ কৰা নাই, গতিকে এইখন ৰিয়েল নহয়, সেইখন এখন মানে বেলেগে বনোৱা, এডিটিং ভাল কৰিছে বাৰু তেওঁ, তো বেলেগে বনোৱা এখন নটিচ। তো এইখন ধৰা এতিয়া মই সেইখিনি কোৱা নাই যে এইখন নটিচ মানে ভুলকৈ লিখা আছে বা 21ৰ পিছতহে দিব সেইটো যে লিখা আছে, সেইটো মই ভুল বুলি ক'ব বিচৰা নাই, কিন্তু নটিচখন ভুল আছে, নটিচখন বনোৱাটো মানে অফিচিয়েল নটিচ নহয়। আৰু এটা কথা যে আমাৰ 20টো দিব পাৰে, মানে 21ৰ পিছতে হ'ব লাগিব কোনো কথা নাই, আমাৰ 20টো হ'ব পাৰে, 20 তাৰিখেও আমাৰ দিব পাৰে, সেইটো চান্স আছে। তো এইখিনিয়ে আছিলে আজি ভিডিঅ'তে শিকলোঁ। কিপ ৱাচিং, লাৰ্ণ।